মানুহৰ জীৱনত ভাগ্য অতি গুৰুত্বপূৰ্ণ। কোৱা হয় যে যেতিয়া ভাগ্যদেৱীয়ে কাৰোবাক কৃপা কৰে, যেতিয়া কাৰোবাৰ জীৱনত ভাগ্য সলনি হয়, তেতিয়া তেওঁৰ সকলো বাকী থকা কাম নিজে নিজে সম্পন্ন হয় আৰু লাহে লাহে সেই ব্যক্তিজন ধনী হৈ পৰে। আৰু যেতিয়ালৈকে কোনো ব্যক্তিৰ ভাগ্যৰ দুৱাৰ খোল নাখায়, ভাগ্যই লগ নিদিয়ে, তেতিয়ালৈকে সেই ব্যক্তিয়ে লাগিলে যিমানেই হীৰা মণি মুকুতা অথবা ধন সম্পত্তি পাওক, লাহে লাহে এদিন সেই সকলো নষ্ট হৈ যায়। আজি আমি এগৰাকী বিধৱা মহিলাৰ কাহিনী ক'বলৈ লৈছোঁ, যাৰ জীৱনৰ পৰা ভাগ্য কেনেকৈ আঁতৰ হৈ পৰিছিল। সেই বিধৱাই কেনেকৈ নিজৰ জীৱনত দুখ কষ্টৰ সন্মুখীন হৈছিল আৰু কেনেকৈ তাইৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ল আৰু তাইৰ সৌভাগ্যৰ উদয় হ'ল। আহকচোন এতিয়া সেই কাহিনী আৰম্ভ কৰোঁ। অতি প্ৰাচীন কালৰ কথা। এখন গাঁৱত পাৰুল নামৰ এগৰাকী বিধৱা মহিলা বাস কৰিছিল। সেই বিধৱাগৰাকীয়ে বৰ দুখত দিন পাৰ কৰিছিল, কিয়নো বিবাহৰ কিছুদিন পিছতে তেওঁৰ স্বামীৰ মৃত্যু ঘটিছিল। সেই সময়ত বিধৱাগৰাকী গৰ্ভৱতী আছিল। স্বামীৰ মৃত্যুৰ পাছত তাইৰ জীৱনলৈ ভয়ংকৰ দুৰ্দশা আহি পৰিছিল। কেতিয়াবা তাই দিনটোত একো নোখোৱাকৈ লঘোণে থাকিব লগা হৈছিল। ওচৰ চুবুৰীয়াই সেই অসহায় বিধৱাগৰাকীৰ সম্পত্তি দখল কৰিছিল। দুখীয়া মানুহজনীয়ে কিনো কৰিব, কাৰণ তাই এতিয়া এই পৃথিৱীত সম্পূৰ্ণ অকলশৰীয়া আৰু নিঃসহায় হৈ পৰিছিল। তাইক সহায় কৰোতা কোনো নাছিল। তাই ভাবিছিল, মোৰ গৰ্ভত এটা সন্তান আছে, আগলৈ কি হ'ব? এই জীৱনটো কেনেকৈ পাৰ হ'ব? কাৰণ মোৰ ভাগ্যই মোৰ প্ৰতি পিঠি দিছে। কোৱা হয় যে এই পৃথিৱীত এগৰাকী নাৰীৰ একমাত্ৰ সংগী হ'ল তেওঁৰ স্বামী, যিয়ে গোটেই জীৱন সুখে দুখে তেওঁৰ লগ দিয়ে। সেই স্বামীয়েও তাইক এৰি থৈ গ'ল। স্বামী অবিহনে এই পৃথিৱীত নাৰীৰ কোনো গুৰুত্ব নাই, কোনো মান সন্মান নাই, কোনো সুখ নাই। সকলো হেৰাই যায়, সকলো শেষ হৈ যায়। তুলসীদাসে ৰামচৰিত মানসত নাৰীৰ বিষয়ে কৈছে, জীয় বিনু দেহ নদী বিনু বাৰী, তেচিয় নাথ পুৰুষ বিনু নাৰী। অৰ্থাৎ আত্মা অবিহনে এই শৰীৰ অসাৰ আৰু পানী অবিহনে নদীৰ কোনো অস্তিত্ব নাই। ঠিক তেনেদৰে পতি অবিহনে নাৰীৰ এই পৃথিৱীত কোনো মূল্য নাই। কিন্তু সেই পাৰুলে হাৰ নামানিলে। তাই মনটো ডাঠ কৰিলে আৰু এটা দুখ ভৰা জীৱন ব্যতীত কৰিবলৈ সাজু হ'ল। কিছুদিন পিছত তাই এটা পুত্ৰ সন্তান জন্ম দিলে আৰু তাৰ নাম ৰাখিলে ভাগ্যসিং। তাই ভাবিছিল, মোৰ প্ৰতি ভাগ্য বিমুখ হৈছে, কিন্তু মোৰ পুত্ৰৰ নাম ভাগ্য ৰখাত কোনে বাধা দিব? গতিকে পাৰুলে পুতেকৰ নাম ৰাখিলে ভাগ্যসিং। পুত্ৰ জন্ম হোৱাৰ পাছত পাৰুলে আনৰ ঘৰত ঝাৰু মৰা, বাচন বৰ্তন ধোৱা আদি কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু এনেকৈয়ে তাই নিজৰ সন্তানক ডাঙৰ দীঘল কৰিবলৈ ধৰিলে। লাহে লাহে ভাগ্যসিং ডাঙৰ হ'বলৈ ধৰিলে। মাকে যিবোৰ ঘৰত কাম কৰিবলৈ যায়, সেই ধনী মানুহৰ ল'ৰাবোৰৰ লগত ভাগ্যসিঙে খেলা ধূলা কৰে আৰু সিহঁতৰ লগত বন্ধুত্ব কৰিব ধৰিলে। এদিন কণমানি ভাগ্যসিঙে মাকক সুধিলে, মা, মোৰ যিমান বন্ধু আছে সকলো ধনী, তেওঁলোকৰ ঘৰত টকাৰ অভাৱ নাই,
কিন্তু মই কিয় দুখীয়া মা? আৰু মই ইমানেই দুখীয়া যে তুমি মই দিনটোত দুবাৰ খাদ্য খাবলৈ পোৱাটো কঠিন। ঈশ্বৰে মোৰ লগত কিয় এনে কৰিলে? মোৰ জীৱনত কিয় এনেকুৱা হৈছে মা? ভাগ্য সিঙৰ কথা শুনি মাকে তাক বুজাবলৈ ধৰিলে। বাছা, তোমাৰ মোৰ ভাগ্যই আমাক এৰি থৈ গৈছে। আমাৰ ভাগ্যই আৰু আমাক লগ নিদিয়া হৈছে। সেইবাবেই এতিয়া আমাৰ ওপৰত এই ভয়াৱহ দুৰ্দশা আৰু ভয়ংকৰ দৰিদ্ৰতা আহি পৰিছে। চিন্তা নকৰিবা, ঈশ্বৰে যি কৰে সেয়া ভালৰ বাবেই কৰে। পুতেকে সুধিলে, মা, এটা কথা কোৱাচোন, আমাৰ জীৱনত ঈশ্বৰে কিয় এনে কৰিলে? কিয় মোৰ ভাগ্য কাঢ়ি লৈ গ'ল? কিয় এনেকুৱা হ'ল? সেই ঈশ্বৰক মই ক'ত পাম মা? মই গৈ সেই ভগৱানক সুধিম, মোৰ ভাগ্য কলৈ গ'ল? কিয় মোক ইমান দৰিদ্ৰতা দিলা যে আমাৰ বাবে দিনটোত দুবাৰ খাদ্য পোৱাটো কঠিন হৈ পৰিছে? পুতেকৰ কথা শুনি মাকে ক'লে, বাছা, ভগৱান সকলোতে আছে। এনে কোনো ঠাই নাই য'ত ভগৱান নাথাকে। ভাগ্য সিঙে ক'লে, নহয় মা, ভগৱানক ক'ত লগ পোৱা যাব সঠিককৈ কোৱা। মাকে ক'লে, যোৱা, জংঘলত ভগৱানক বিচাৰি পাবা। মাকৰ কথা শুনি ভাগ্য সিঙে ঘৰৰ পৰা ওলাই আহি জংঘল পালেগৈ। আৰু ভাগ্য সিঙে জংঘলত ভগৱানক বিচাৰিবলৈ ধৰিলে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে সি গোটেই দিনটো হাবিত ঈশ্বৰক বিচাৰি থাকিল। কিন্তু সি ক'তো ঈশ্বৰক বিচাৰি নাপালে। ঈশ্বৰৰ ছাঁটো দেখা নাপালে। সন্ধিয়া হ'বলৈ হৈছিল। তাৰ চকুৰ পৰা চকুলো ওলাই আহিল আৰু কিছু সময় পাছত সি হাবিৰ মাজতে অজ্ঞান হৈ পৰিল। সেই সময়তে ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মী ভ্ৰমণ কৰি আছিল। দুয়ো সেই জংঘলৰ ফালে আহি আছিল। তেনেতে অচেতন হৈ পৰি থকা ভাগ্য সিঙৰ ওপৰত মাতা লক্ষ্মীৰ চকু পৰিল। লক্ষ্মীয়ে ক'লে, প্ৰভু, সেইফালে চাওক, তাত সেইটো কোনোবা শিশু পৰি আছে। তেতিয়া দুয়োজনে ৰূপ সলাই সেই শিশুটিৰ ওচৰলৈ গৈ তাক তুলি লৈ ক'লে, বাছা, তুমি ক'ৰ পৰা আহিছা? তোমাৰ নাম কি? তেতিয়া ভাগ্য সিঙে ক'লে, মোৰ নাম ভাগ্য সিং। মাতা লক্ষ্মীয়ে সুধিলে, তুমিনো এই হাবিৰ মাজলৈ অকলে কিয় আহিছিলা? ভাগ্য সিঙে উত্তৰ দিলে, মই ভগৱানক লগ কৰিবলৈ আহিছোঁ। মাতাই সুধিলে, কিয়? তুমি কিয় ভগৱানক লগ পাব বিচাৰা? ভাগ্য সিঙে ক'লে, মাতা, মই ভগৱানক সুধিম যে তেওঁ মোক ইমান দৰিদ্ৰতা কিয় দিলে যে মোৰ বাবে দিনে দুবাৰকৈ খাদ্য পোৱাটো সম্ভৱ নহয়। মোৰ জীৱনত ইমান দুখ কিয় দিলে? ভগৱানে ক'লে, বাছা, যিটো তোমাৰ ভাগ্যত নাই সেয়া কেনেকৈ পাবা? তুমি ঘৰলৈ উভতি যোৱা। কিন্তু ভাগ্য সিং ঘৰলৈ উভতি যাবলৈ মান্তি নহ'ল। সি ক'লে, নাই, মই ঘৰলৈ নাযাওঁ। ভগৱানক লগ নোপোৱালৈকে মই ঘৰলৈ উভতি নাযাওঁ। কণমানি ভাগ্য সিঙৰ প্ৰতি লক্ষ্মী মাতাৰ দয়া উপজিল। মাতাই ক'লে, প্ৰভু, তেওঁক কিবা এটা দিয়ক। ভগৱান বিষ্ণুৱে ক'লে, দেৱী, মই তেওঁক কি দিম? তেওঁৰ ভাগ্যতে একো নাই। যদি তেওঁৰ ভাগ্যতে নাথাকে তেন্তে আমি তেওঁক কি দিম? লক্ষ্মীয়ে ক'লে, প্ৰভু, আপোনাৰ কাম হৈছে দিয়া, গতিকে কৃপা কৰি তেওঁক কিবা এটা দিয়ক।
লক্ষ্মী দেৱীৰ কথা মানি ভগৱান বিষ্ণুৱে ভাগ্য সিঙক এডাল হীৰাৰ হাৰ দিলে। ভাগ্য সিঙে সেই হীৰাৰ হাৰডাল পাই বৰ আনন্দিত হ'ল আৰু আনন্দ মনে সি ঘৰলৈ উভতি গ'ল। গৈ থাকোঁতে ভাগ্য সিঙে ভাবিলে, এই হীৰাৰ হাৰডাল নি যদি মই মাক দিওঁ তেতিয়া মোৰ মা বৰ সুখী হ'ব। ভাগ্য সিং অতি আনন্দ মনে গৈ আছিল। কিছু দূৰ যোৱাৰ পাছত তাৰ শৌচ কৰিবলৈ লাগিল। গতিকে সি শিল এটাৰ ওপৰত সেই হাৰডাল থৈ শৌচ কৰিবলৈ গ'ল। ভাগ্য সিং শৌচ কৰি ঘূৰি আহি দেখিলে যে এজনী চিলনী আহি শিলৰ ওপৰৰ পৰা সেই হাৰডাল উঠাই লৈ উৰি গ'ল। হাৰডাল হেৰুৱাই ভাগ্য সিং হতাশ হৈ তাতে বহি কান্দিবলৈ ধৰিলে। কিছু সময় পাছত সি হাৰডাল দিয়া ভগৱানৰ ওচৰলৈ দৌৰি উভতি গ'ল। কিন্তু সি জনা নাছিল যে সেইজনেই আছিল ভগৱান। ভাগ্য সিঙে তেওঁৰ পিছে পিছে দৌৰি গ'ল। ভগৱান বিষ্ণু মাতা লক্ষ্মীৰ লগত গৈ আছিল। ভাগ্য সিঙে মাত দি দৌৰি গৈ তেওঁলোকৰ ওচৰ পালেগৈ আৰু কান্দি কান্দি ক'লে, প্ৰভু, সেই হাৰডাল চিলনীয়ে লৈ গ'ল। এতিয়া মই কি কৰিম? আপুনি এনে কিবা কৰক যে মোৰ জীৱনত যেন কিবা ভাল হয়। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, বাছা, মই এতিয়া তোমাৰ বাবে কি কৰিম? এতিয়া তুমি এটা কাম কৰা, তুমি ব্ৰহ্মাৰ ওচৰলৈ যোৱা, তেওঁহে তোমাৰ বাবে কিবা কৰিব পাৰিব। ভাগ্য সিঙে সুধিলে, ঠিক আছে বাৰু, মই যাম, কিন্তু মই ব্ৰহ্মাক ক'ত বিচাৰি পাম? ভগৱানে ক'লে, তুমি সেইফালে আগবাঢ়ি গৈ থাকা, কিছু দূৰ গ'লেই তুমি ব্ৰহ্মাক লগ পাবা। ভগৱান বিষ্ণুৰ নিৰ্দেশ অনুসৰি গৈ ভাগ্য সিং ব্ৰহ্মাৰ ওচৰ পালেগৈ আৰু ক'লে, প্ৰভু, কৃপা কৰি মোৰ প্ৰতি কিবা এটা কৰক, যাতে জীৱনত কিবা অলপ ভাল হয়, কাৰণ মই বৰ দুখীয়া আৰু মোৰ একো নাই। ব্ৰহ্মাই ক'লে, বাছা ভাগ্য সিং, তোমাৰ ভাগ্যত দুখৰ বাহিৰে একো নাই আৰু দুখীয়া হৈ থকাটোৱেই তোমাৰ ভাগ্যত লিখা আছে। গতিকে মইনো তোমাক কি দিম, কেনেকৈ সহায় কৰিম? ভাগ্য সিঙে ক'লে, প্ৰভু, আপুনি এনেদৰে নক'ব, মোৰ প্ৰতি কৃপা কৰক, যাতে মোৰ জীৱনত কিবা এটা ভাল হয়। ভাগ্য সিঙৰ কথা শুনাৰ পাছত তাৰ প্ৰতি ব্ৰহ্মাৰ কৰোণা উপজিল। ব্ৰহ্মাই তাক সোণৰ আঙুঠি এটা দি ক'লে, ভাগ্য সিং, তুমি এইটো লোৱা আৰু ঘৰলৈ ঘূৰি যোৱা। এতিয়া সোণৰ আঙুঠিটো পাই ভাগ্য সিং বৰ সুখী হৈছিল আৰু সি ঘৰলৈ ঘূৰি আহিল। ভাগ্য সিঙে ভাবিলে, এই আঙুঠিটো পালে মা বৰ সুখী হ'ব। খোজকাঢ়ি গৈ থাকোঁতে ভাগ্য সিঙৰ পিয়াহ লগাত বাটত পোৱা এখন নদীত সি পানী খাবলৈ ধৰিলে। সি যেতিয়া নদীত পানী খাবলৈ হাউলিছিল তেতিয়া তাৰ পকেটত থকা সোণৰ আঙুঠিটো পানীত সৰি পৰিল আৰু এটা মাছে সেইটো গিলি পেলালে। এতিয়া সি বৰ হতাশ হৈ তাতে বহি কান্দিবলৈ ধৰিলে আৰু কান্দি কান্দি ঘৰলৈ গৈ মাকক ক'লে, মা, মই এডাল হীৰাৰ হাৰ পাইছিলোঁ, সেই হাৰডাল চিলনীয়ে লৈ গ'ল। তাৰ পাছত ব্ৰহ্মাই মোক সোণৰ আঙুঠি এটা দিলে। সেই আঙুঠিটো পানীত পৰিল আৰু মাছ এটাই গিলি পেলালে। মা, কেনেবাকৈ আমাৰ ভাগ্য সলনি হ'বলৈ লৈছিল, জীৱনত সুখ আহিবলৈ লৈছিল, কিন্তু সেই সকলো শেষ হৈ গ'ল। মাকে ক'লে,
তুমি মোক প্ৰতিদিনে এটা নতুন কাহিনী কোৱা। তোমাৰ মনত কি হৈছে নাজানো, তুমি মোক প্ৰতিদিনে নতুন নতুন কাহিনী ক'বলৈ লৈছা। ভাগ্য সিঙে ক'লে, নহয় মা, মই এয়া কাহিনী কোৱা নাই। মই সঁচাকৈয়ে হীৰাৰ হাৰ আৰু সোণৰ আঙুঠি এটা পাইছিলোঁ। ভাগ্য সিঙে এনেদৰে মাকক কৈছিল যদিও মাকে তাৰ কথা বিশ্বাস কৰা নাছিল। পাছদিনা পুনৰ ভাগ্য সিঙে ব্ৰহ্মাৰ ওচৰলৈ গৈ ক'লে, প্ৰভু, আপুনি মোক দিয়া আঙুঠিটো পানীত পৰি গ'ল আৰু এটা মাছে গিলি পেলালে। প্ৰভু, আপুনি এনে কিবা কৰিব নোৱাৰেনে যাৰ দ্বাৰা আমাৰ জীৱনত ভাল কিবা এটা হয়, আমাৰ দুখ আঁতৰি যায়। ভাগ্য সিঙৰ কথা শুনি ব্ৰহ্মাই এইবাৰ তাক ভগৱান শিৱৰ ওচৰলৈ লৈ গৈ ক'লে, প্ৰভু, এই কণমানিটোৰ নাম ভাগ্য সিং। পিছে ইয়াৰ ভাগ্যত কিন্তু একোৱেই নাই। আপুনি তাৰ প্ৰতি কৃপা কৰক, কিবা প্ৰকাৰে তাক সহায় কৰক। তেতিয়া ভগৱান শিৱই ভাগ্য সিঙক এটা টোপোলা দিলে, য'ত কিছু সোণৰ মোহৰ আছিল আৰু ক'লে, বাছা, তুমি এইটো লোৱা, তোমাৰ জীৱনত কিবা এটা ভাল হ'ব। সোণৰ মোহৰৰ টোপোলাটো পাই ভাগ্য সিং সুখী হৈ ঘৰলৈ ঘূৰি আহিল আৰু আহি থাকোঁতে সি একে কথাই ভাবি আছিল, মই সোণৰ মোহৰৰ টোপোলাটো মাক দিম আৰু এইটো পাই মা বহুত সুখী হ'ব। ঘৰ গৈ পাই ভাগ্য সিঙে দেখিলে যে মাক ঘৰত নাই, হয়তো কিবা কামত ওলাই গৈছে। ভাগ্য সিঙে সেই সোণৰ মোহৰৰ টোপোলাটো এটা সৰু পাত্ৰত ভৰাই থৈ মাকক বিচাৰি ঘৰৰ পৰা ওলাই গ'ল। ভাগ্য সিং ওলাই যোৱাৰ পাছতে এটা চোৰে সিহঁতৰ ঘৰত সোমাই সেই পাত্ৰটো লৈ গ'ল, য'ত সোণৰ মোহৰ ৰখা হৈছিল। কিছু সময়ৰ পাছত ভাগ্য সিং মাকৰ সৈতে ঘৰলৈ উভতি আহিল, কিন্তু সোণৰ মোহৰৰ টোপোলাটো যি পাত্ৰত ৰাখিছিল সেই পাত্ৰটো সি বিচাৰি নাপালে। ভাগ্য সিঙে যেতিয়া পাত্ৰটো বিচাৰি নাপালে সি কান্দিবলৈ ধৰিলে আৰু মাকক ক'লে, মা, মই এটা সোণৰ মোহৰৰ টোপোলা পাইছিলোঁ আৰু সেই টোপোলাটো মই এটা পাত্ৰত ৰাখিছিলোঁ, কিন্তু মই এতিয়া সেই পাত্ৰটো বিচাৰি পোৱা নাই, সেইটো নোহোৱা হৈ গ'ল। মাকে ক'লে, বাছা, তুমি বহুত মিছলীয়া হৈছা। তুমি আজিকালি সদায় এটা এটা নতুন কাহিনী ক'বলৈ লৈছা। মাকৰ কথা শুনাৰ পাছত ভাগ্য সিঙে পুনৰ একো নক'লে। এতিয়া সি সম্পূৰ্ণৰূপে হতাশ হৈ পৰিল। পাছদিনা ভাগ্য সিং পুনৰ ব্ৰহ্মাৰ ওচৰলৈ গৈ কান্দি কান্দি ক'বলৈ ধৰিলে, প্ৰভু, মই সেই সোণৰ মোহৰখিনি ঘৰলৈ লৈ গৈ এটা পাত্ৰত ৰাখিছিলোঁ। তাৰ পাছত মাক বিচাৰিবলৈ গ'লোঁ, কিন্তু ঘূৰি আহি দেখিলোঁ সেই সোণৰ মোহৰৰ টোপোলাটো নোহোৱা হৈ গ'ল। মোহৰ ৰখা সেই পাত্ৰটোৱেই নোহোৱা হৈ গ'ল। তেতিয়া ব্ৰহ্মাই ক'লে, বাছা, এতিয়া তোমাৰ আৰু একো নহ'ব। তোমাৰ বাবে ব্ৰহ্মা, বিষ্ণু, মহেশ তথা ৩৩ কোটি দেৱতায়ো একো কৰিব নোৱাৰে। ভাগ্য সিঙে ক'লে, প্ৰভু, তেন্তে মই কি কৰিম? তেতিয়া ব্ৰহ্মাই ক'লে, শুনা বাছা, তুমি এটা কাম কৰিবা। কালিলৈৰ পৰা তুমি ভগৱান শংকৰৰ দুৱাৰমুখলৈ যাবা, কাৰণ ভাগ্য দেৱীয়ে প্ৰতিদিনে তেওঁৰ দুৱাৰত পহৰা দিয়ে। তাতেই তোমাৰ দুখ কষ্ট দূৰ হোৱাৰ উপায় ওলাব। ভাগ্য সিঙে সুধিলে, প্ৰভু, তালৈ গৈ মই কি কৰিম?
ব্ৰহ্মাই ক'লে, তুমি তাত একো কৰিব নালাগে, মাত্ৰ গৈ ভগৱান শিৱৰ দৰ্শন কৰিবা, তেওঁলৈ চাই থাকিবা আৰু একো কৰিব নালাগে। তুমি একো নক'বা, একো নিবিচাৰিবা। ব্ৰহ্মাৰ কথা শুনি ভাগ্য সিং হতাশ হৈ ঘৰলৈ উভতি আহিল। কিন্তু পাছদিনা সি গৈ ভগৱান শংকৰৰ মন্দিৰৰ দুৱাৰত উপস্থিত হ'ল, য'ত ভাগ্যদেৱীয়ে নিতৌ পহৰা দিছিল আৰু তাত ঝাড়ু মাৰিছিল। ভাগ্য সিং কেৱল ভগৱান শিৱৰ দৰ্শন কৰিবলৈ গৈছিল আৰু গোটেই দিনটো তাতেই বহি থাকিল আৰু সন্ধিয়া ঘৰলৈ ঘূৰি আহিল। তাৰ পাছদিনা ভাগ্য সিং আকৌ ভগৱান শিৱৰ মন্দিৰলৈ গৈ দিনটো দুৱাৰত বহি থাকি পুনৰ সন্ধিয়া ঘূৰি আহিল। এনেদৰে গৈ ভগৱান শিৱৰ দৰ্শন কৰি কৰি বহুদিন পাৰ হৈ গ'ল। এদিন ভগৱান শিৱই ভাগ্যদেৱীক ক'লে, হে দেৱী, তুমি এই ভাগ্য সলনি কৰা দেৱী। মোৰ এই ভক্তজন প্ৰতিদিনে আহি দুৱাৰ মুখত গোটেই দিনটো বহি থাকে আৰু সন্ধিয়া গুচি যায়। এটা কাম কৰা, তুমি তাক কিবা এটা দিয়া, যাৰ বাবে তাৰ জীৱনত কিবা এটা ভাল হৈ যাব। ভাগ্যদেৱীয়ে ক'লে, প্ৰভু সৃষ্টিকৰ্তা ব্ৰহ্মাই তাৰ ভাগ্যত একো লিখা নাই, তাৰ ভাগ্যত কেৱল দুখ কষ্টহে লিখা আছে, তেন্তে মই তাক কি দিম? ভগৱান শিৱই ক'লে, তুমি সৌভাগ্যৰ দেৱী আৰু তুমি তাক নিশ্চয় দিব পাৰিবা। যদি কোনোবাই প্ৰতিদিনে মোৰ দুৱাৰ মুখলৈ আহি খালী হাতেৰে ঘূৰি যাব লগা হয়, তেন্তে মোৰ ভাল নালাগে। এইটো মোৰ আদেশ যে তুমি তাক কিবা নহয় কিবা এটা দিয়া। তুমি প্ৰতিদিনে মোৰ মন্দিৰত ঝাড়ু মাৰা, আজি তাৰ ভাগ্যত ঝাড়ু মাৰি দিয়া। সেই সময়ত ভাগ্যদেৱীয়ে ঝাড়ু মাৰি আছিল। ভাগ্য সিং দুৱাৰ মুখত বহি আছিল। তেনেতে ভাগ্যদেৱীয়ে তাৰ ওচৰলৈ এটা সোণৰ মুদ্ৰা দলিয়াই দিলে। সোণৰ মুদ্ৰাটো দেখি ভাগ্য সিং বৰ আনন্দিত হ'ল। সি সেই মুদ্ৰাটো লৈ আনন্দ মনে নিজৰ ঘৰলৈ ঘূৰি আহিল। ঘৰলৈ আহি সেই মুদ্ৰাটো ভাগ্য সিঙে মাকক দিলে। সোণৰ মুদ্ৰাটো পাই তাৰ মাক বহুত সুখী হ'ল আৰু তাই খোৱা বোৱাৰ ব্যৱস্থা কৰিলে। আজি প্ৰথম দিনা মাক পুতেক দুয়ো ভালকৈ এসাঁজ খালে। পাছদিনা পাৰুলে ভাবিলে, ভগৱানে কৃপা কৰিছে, সোণৰ মুদ্ৰা এটা পাইছোঁ, এতিয়া মই তাৰে কিবা এটা ব্যৱসায় কৰা উচিত। পাৰুলে ভাবিলে, মাছৰ ব্যৱসায় কৰাই ভাল হ'ব। এই কথা ভাবি তাই বজাৰলৈ গৈ মাছ এটা কিনি আনিলে। কিন্তু পাৰুল ঘৰ আহি পোৱা মানে মাছটো মৰি থাকিল। তাৰ পাছত পাৰুলে মাছটো কাটি পেটটো ফালি পেলালে। সেই মাছটোৰ পেটৰ পৰা এটা আঙুঠি ওলাল, যিটো ব্ৰহ্মাই ভাগ্য সিঙক দিছিল। আঙুঠিটো দেখি মাকে ক'লে, বাছা চোৱা, মাছৰ পেটৰ পৰা আঙুঠি এটা ওলাইছে। আঙুঠিটো দেখি ভাগ্য সিঙে ক'লে, মা, এইটোৱেই ব্ৰহ্মাই মোক দিয়া আঙুঠিটো। আঙুঠিটো পাই এতিয়া পাৰুল আৰু বেছি সুখী হৈ পৰিল। এদিন মাকে ভাগ্য সিঙক ক'লে, পুত্ৰ, আজি মই ব্ৰাহ্মণক ভোজন কৰাম বুলি ভাবিছোঁ। গতিকে তুমি এটা কাম কৰা, হাবিলৈ গৈ অলপ খৰি আনা। মাকৰ কথা মতে ভাগ্য সিং হাবিৰ পৰা খৰি আনিবলৈ গ'ল। এজোপা গছত উঠি শুকান খৰি কাটিবলৈ লওঁতেই ভাগ্য সিঙে গছৰ এটা ডালত এডাল হীৰাৰ হাৰ দেখিলে। ভাগ্য সিঙে সেই হাৰডাল চিনি পালে।
যিডাল চিলনীয়ে লৈ গৈছিল। তাৰ পাছত ভাগ্য সিঙে সেই হাড়ডাল লৈ ঘৰলৈ উভতি আহিল। ভাগ্য সিঙৰ পিয়াহ লাগিছিল। সি ভাবিবলৈ ধৰিলে, এটা পাত্ৰ পোৱা হ'লে পানী খাবলৈ ভাল হ'লহেঁতেন। ইফালে সিফালে চাই তাৰ চকু এটা পাত্ৰৰ ওপৰত পৰিল। সি পাত্ৰটো তুলি লৈ দেখিলে যে তাত সোণৰ মুদ্ৰা আছে। তেতিয়া ভাগ্য সিঙে বুজি পালে যে এইটোৱেই সেই পাত্ৰ য'ত সি সোণৰ মোহৰবোৰ ৰাখিছিল আৰু কিছুদিন আগতে নোহোৱা হৈ গৈছিল। ভাগ্য সিঙে হীৰাৰ হাৰ আৰু মোহৰৰ সৈতে পাত্ৰটো লৈ ঘৰলৈ ঘূৰি আহিল। ভাগ্য সিঙে সেই হাড়ডাল আৰু পাত্ৰটো মাকক দি সকলো কথা ক'লে। এই বস্তুবোৰ পাই তাৰ মাক বৰ সুখী হ'ল। লাহে লাহে সিহঁতৰ ভাগ্য সলনি হ'বলৈ ধৰিলে। কোৱা হয় যে যেতিয়া সৌভাগ্যৰ দেৱীয়ে কাৰোবাৰ প্ৰতি কৃপা কৰে, যেতিয়া জীৱনত ভাগ্য সলনি হয়, তেতিয়া তেওঁৰ সকলো বাকী থকা কাম স্বতঃস্ফূৰ্তভাৱে সম্পন্ন হ'বলৈ আৰম্ভ কৰে আৰু লাহে লাহে সেই ব্যক্তিজন ধনী হৈ পৰে। আৰু যেতিয়ালৈকে কাৰোবাৰ ভাগ্য উদয় নহয়, ভাগ্যৰ দুৱাৰ খোল নাখায়, তেতিয়া সোণৰ হাৰ দিয়ক, হীৰাৰ হাৰ দিয়ক অথবা কোটি কোটি টকাও দিয়ক, তথাপি লাহে লাহে এদিন সকলো নষ্ট হৈ যায়। যেতিয়ালৈকে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি নহয়, যদি আপোনাৰ ভাগ্য শুই থাকে, যদি আপোনাৰ ভাগ্যই আপোনাক লগ নিদিয়ে, তেন্তে একো নকৰিব, কলৈকো নাযাব, কাৰো পৰা একো নিবিচাৰিব। কেৱল আপোনাৰ ইষ্ট দেৱতাৰ প্ৰতি ভৰসা ৰাখক, সদায় ভগৱানৰ পূজা সেৱা কৰক। এটা দিন আহিব যেতিয়া আপোনাৰ ভাগ্য জিলিকি উঠিব আৰু আপোনাৰ ভাগ্যই আপোনাৰ জীৱনটো সুখেৰে ভৰাই তুলিব। বান্ধৱসকল, এয়াই আছিল এগৰাকী বিধৱা আৰু তাইৰ কণমানি পুত্ৰৰ কাহিনী। কেনেকৈ তাই জীৱনত দুৰ্দশাৰ সন্মুখীন হৈছিল আৰু কেনেকৈ তাইৰ ভাগ্য জাগ্ৰত হৈছিল আৰু তাইৰ সৌভাগ্যৰ উত্থান ঘটিছিল আৰু তাই শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিলে আৰু এদিন তাই ধনী হৈ পৰিল। আশা কৰোঁ আমাৰ আজিৰ কাহিনীটো নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কাহিনীৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।